কিন্তু হানি হোৱাটো আমি নিবিচাৰোঁ, কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে জনজাতিৰো ৰজা থাকে, জনজাতিৰো শাসন থাকে। অৰ্থাৎ আহোমে 600 বছৰ ৰাজত্ব কৰিলে বুলি জনগোষ্ঠী বা জনজাতিৰ অভিধাৰ পৰা আঁতৰত সেইটো ঘটনা নহয়। মই নিৰ্দিষ্ট জনগোষ্ঠীৰ নাম নকওঁ, আপোনালোকে চাব সমগ্ৰ ভাৰততে যিকেইটা জনজাতিয়ে সমগ্ৰ ভাৰততে যিকেইটা জনগোষ্ঠীয়ে এছটি বা জনজাতিৰ সা সুবিধা লাভ কৰিছে 99% নিজৰ নিজৰ এখন ৰাজ্য আছে। নিৰ্দিষ্ট কিছুমান সৰু সৰু জনগোষ্ঠী নাথাকিব পাৰে। গতিকে শাসন কৰিলে বুলি, সেৱা আগবঢ়ালে বুলি, এখন শক্তিশালী 600 বছৰীয়া ৰাজত্ব থাকিলে বুলি ৰাজত্ব বা শাসনটো জনগোষ্ঠীয় চিন্তা চেতনা আৰু তাৰ চাৰিত্ৰিক বৈশিষ্ট্য নথকাটো নুবুজে। মই ক'ব বিচাৰো যে জনজাতিৰো শাসন ব্যৱস্থা বা ৰজা বা প্ৰশাসন বা সুদীৰ্ঘ শক্তিশালী ৰাজতন্ত্ৰ থাকিব পাৰে। এইটো কেতিয়াও নেতিবাচক নহয়। যিকোনো জাতি জনগোষ্ঠী সৰু বৰ সকলোৰে নিজৰ মাজত এটা শাসন ব্যৱস্থা বা এখন শক্তিশালী সাম্ৰাজ্য থাকিব পাৰে। এইখিনি প্ৰত্যেক মানুহে স্বীকাৰ কৰে। কিন্তু এই কথাত আমাৰ এই মঞ্চতে সকলোৱে কৈ গৈছে, বসন্ত গগৈও কয়, দুলালেও কয়, আমাৰ টাইপা বাহনক পাব্লিক মন্ত্ৰীয়ে আটাছো প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে কয়, আৰু বিজেপি কটাই আহোম জনেও কয় যে আমি কেতিয়াও নিবিচাৰোঁ কোনো এটা জাতি জনগোষ্ঠীৰ 0.0001% হানি বিঘিনি হওক।